দিব লাগিছে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বিতৰ্কই নেৰা সাহিত্য সভাৰ মঞ্চত এবাৰ অভাৱনীয় পৰিস্থিতি সমিতিৰ কাৰ্যকাল 3 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক লৈ প্ৰতিনিধি সভাত হুলস্থুল কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল 3 বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ উত্তপ্ত প্ৰতিনিধি সভা উত্তপ্ত অসম সাহিত্য সভাৰ মঞ্চ সভাপতিৰ বিৰুদ্ধে সংবিধান বিৰোধী কাৰ্যৰ অভিযোগ এনেকৈ চলিব নেকি সাহিত্য সভা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছে এনভিলে চাই থকা প্ৰতিগৰাকী দৰ্শকক বিতৰ্কই নেৰা সাহিত্য সভাৰ মঞ্চত এবাৰ অভাৱনীয় পৰিস্থিতি সমিতিৰ কাৰ্যকাল 3 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱক লৈ প্ৰতিনিধি সভাত হুলস্থুল কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল 3 বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ উত্তপ্ত প্ৰতিনিধি সভা উত্তপ্ত অসম সাহিত্য সভাৰ মঞ্চ সভাপতিৰ বিৰুদ্ধে সংবিধান বিৰোধী কাৰ্যৰ অভিযোগ এনেকৈ চলিব নেকি সাহিত্য সভা অসম সাহিত্য সভাৰ মঞ্চত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল 3 বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে প্ৰতিনিধি সভা কাৰ্যনিৰ্বাহকত কাৰ্যকাল বৃদ্ধি প্ৰস্তাৱ নাকচৰ পাছতে প্ৰতিনিধি সভাত পুনৰ উত্থাপন প্ৰস্তাৱ সভাপতিৰ বিৰুদ্ধে সাহিত্য সভাৰ সংবিধান বিৰোধী কাম কৰাৰ অভিযোগ প্ৰতিনিধিৰ প্ৰস্তাৱ নস্যাত পাছতে সভাপতিৰ স্বইচ্ছাৰে কাৰ্যকাল বৃদ্ধি কৰাৰ অভিযোগ প্ৰতিনিধিৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বাবে প্ৰতিনিধি সভাত বেমেজালি হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিনিধিসকলে আমি কিয় মানিবে আমি মীমাংসা কৰিব লাগিব আমি সকলো কৰ্মী হয় আমাৰ বহুত শ্ৰম আছে বহুত কষ্ট আছে ইয়াত অন্যায় কৰিবলৈ দিয়া নহ'ব কাকো অন্যায় কৰিবলৈ দিয়া নহ'ব আপোনালোকক মই কৈ আছো মোৰ ক'ব লগা আছে